আজিকালি বহুত মানুহৰে কি হয় কিডনিত সিস্ট হয় আৰু বহুতে হয়তো ইয়াৰ বিষয়ে ডিটেইলছ নাজানে বহুতে চিন্তা কৰি থাকে যে এইটো কিবা জটিল বেমাৰ নেকি বা ইয়াৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব নেকি এই সমস্যাটো জটিল হয় নে নহয় সেইটো জানিব হলে আপোনালোকে জানিব লাগিব যে সিস্টটো আসলতে কেনেকৈ হয় আমাৰ শৰীৰত কিডনি কিয় থাকে ফিল্টাৰ কৰিবৰ কাৰণে থাকে আৰু কিডনিৰ ভিতৰত নেফ্ৰন বোলা এটা সেল থাকে এই নেফ্ৰনে আসলতে কি হয় ফিল্টাৰটো কৰে আৰু নেফ্ৰনৰ ভিতৰত এই ছবিখনত দেখুৱাৰ দৰে সৰু সৰু কি থাকে টিউব থাকে বা টিবিউল থাকে এই টিউববোৰৰ কাম হৈছে কি কিডনিত যিখিনি ব্লাড সোমায় সেইখিনিক ফিল্টাৰ কৰি শৰীৰত যিখিনি প্ৰয়োজনীয় বস্তু সেইটো শৰীৰত ৰাখি দিয়া আৰু অপ্ৰয়োজনীয় বা লেতেৰা বস্তুবোৰ কি কৰা বাহিৰ কৰি দিয়া ফিল্টাৰ কৰোঁতে কিছুমান বস্তু আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন থাকে যেনে পানী তাৰপিছত এমাইনো এচিড গ্লুক'জ সোডিয়াম বা আৰু কিছুমান ইলেক্ট্ৰোলাইট আছে যিবোৰ কি হয় আমাৰ শৰীৰত ৰাখিবলগীয়া হয় সো এই বস্তুটো কি কৰিবৰ কাৰণে সেপাৰেট কৰিবৰ কাৰণে এই টিউববোৰ থাকে আৰু কিবা কাৰণত যদি এই টিউববোৰ কি হয় ব্লক হৈ যায় তেতিয়া কি হ'ব টিউবৰ এটা অংশত সেই সেপাৰেট কৰা যিখিনি পানী আছে বা ফ্লুইড আছে সেইখিনি জমা হ'ব আৰু লাহে লাহে এনেকৈ ফ্লুইডবোৰ জমা হৈ হৈ কি হয় সেই টিউবটো ফুলি যায় সেইটো এনেকুৱা সৰু গোলকে ৰাউণ্ডকে কি হয় সিস্টৰ এটা ৰূপ লৈ লয় সিস্ট মানে কিন্তু টিউমাৰ নহয় বা সিস্টটো বৰ বেছি ক্ষতিকাৰকো নহয় আপোনালোকে সাধাৰণ ভাষাত বুজিব গ'লে সৰু যদি এইখিনি মান এটা বেলুন থাকে সেই বেলুনটোৰ মাজত যদি আমি পানী ভৰাই দিওঁ যেনেকুৱা হ'ব যে বেলুনৰ লেয়াৰটো পাতলকে থাকিব তাৰ মাজত কি হৈ আছে পানী জমা হৈ আছে বা ফ্লুইড জমা হৈ আছে সিস্ট হ'লে একজেক্টলি তেনেকুৱা ধৰণৰে কণ্ডিশ্যন হয় আৰু বেছিভাগ ক্ষেত্ৰতে সিস্টটো একেবাৰে হাৰ্মলেছ হয় বা এইটো কোনো ক্ষতিকাৰক নহয় তথাপিও কিডনিৰ সিস্ট যদি আপোনালোকে ঠিক কৰিব বিচাৰে জাষ্ট 2-3টা হোমিওপ্যাথিক মেডিচিনৰ সহায়ত কিছুদিনৰ ভিতৰতে সমস্যাটো দূৰ কৰিব পাৰে ইয়াৰ কাৰণে আটাইতকৈ এফেক্টিভ হোমিওপ্যাথিক মেডিচিন হৈছে থুজা 200 আৰু কনিয়াম 200 এই মেডিচিন দুটা ৰোগীৰ সমস্যাৰ জটিলতা কিমান দিনৰ পৰা হৈছে ৰোগীৰ শাৰীৰিক গঠন কেনেকুৱা বা ৰোগীৰ ডায়েট কেনেকুৱা পানী কেনেকুৱা খায় এই গোটেইবোৰ বস্তু বিবেচনা কৰিহে ইয়াৰ ড'জটো বনোৱা হয় সেইকাৰণে মেডিচিন দুটা আপোনালোকে সেল্ফ মেডিকেট নকৰিব আপোনালোকৰো যদি কিডনিত সিস্ট ধৰা পৰিছে ইয়াৰ কাৰণে চিন্তা কৰিব নালাগে বা ইয়াৰ কাৰণে আপোনালোকে অপাৰেশ্যনো কৰিব নালাগে আপোনালোকে ওচৰত থকা BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰি এই মেডিচিন দুটা তেখেতৰ এডভাইচ মতে লৈ চাব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব